মই এটি মোৰ বিহু বুলি এটি নতুন গীত উপহাৰ দিব খুজিছোঁ আৰু এই গীতটো আমাৰ এজনী কণ্ঠশিল্পীয়ে গাইছে আৰু দুই এদিনতে হয়তো এইটো বাণীবদ্ধ হ'ব মোৰ কথা হ'ল মোৰেৰে আৰু সেইখিনিকে মই অকণমান গুণগুণাই দিছোঁ চাই ভালে লাগে সন্ধিয়াৰে জোনাকৰ তোক চাই ভালে লাগে সন্ধিয়াৰে জোনাকৰ তোক চাই ভালে লাগে সন্ধিয়াৰে জোনাকৰ তোক চাই ভালে লাগে সন্ধিয়াৰে জোনাকৰ আহিবা তুমি নিৰল কথা পাতি জোনাকৰ তোক চাই ভালে লাগে সন্ধিয়াৰে জোনাকৰ তোক চাই ভালে লাগে বিহুৰে বতৰ তোক চাই ভালে লাগে বিহুৰে বতৰ আপোনাৰ এই তাহানে ৰেডিঅ'ত গোৱা মনত কলি কেইটামান গাই দিয়ক আচ্ছা হয় শিল্পীসকলক আপুনি সংগীত বিবেচনা কৰি দিছিলে সংগীত পৰিচালক হিচাপে কাৰ আপুনি আমাৰ কিছুমান চিনাকি শিল্পীসকলৰ বিষয়ে অলপ মই জয়ন্ত দাক পাইছিলোঁ জয়ন্ত হাজৰিকা জয়ন্ত দাক মই লখিমী থিয়েটাৰত পাইছিলোঁ মই আগতে থিয়েটাৰত আছিলোঁ হয় 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 মই চাকৰিত সোমোৱাৰ আগত মই ভ্ৰাম্যমান থিয়েটাৰতে আছিলোঁ ভ্ৰাম্যমান থিয়েটাৰত মই বহুত দিনেই আছিলোঁ তাত মই সংগীত পৰিচালক হিচাপে হয় বেষ্ট এৱাৰ্ড লৈ মই সংগীত পৰিচালক হিচাপে ওলাই আহিলোঁ হয় তাৰপিছত এতিয়াও মই যাওঁ সংগীত পৰিচালক কৰিবৰ কাৰণে তেওঁলোকৰ তাত যাওঁ মই কিন্তু তাৰপিছত কপালত আছিল নেকি চাকৰি মানে ৰজাৰ চাউল পোৱা গতিকে আমাৰ মই নাম ল'বই লাগিব মোৰ গুৰু নবীন বৰা নবীন বৰা ছাৰে আমাক থিয়েটাৰত শিকাব যায় যতীন গোস্বামী ছাৰে আমাক শিকাব যায় তেখেতসকলৰ সান্নিধ্য আমি পাই গৈছোঁ আগত আৰু তেখেতসকলে আমাক এই থিয়েটাৰত মানে কৈছিল যে তোমালোকে গুৱাহাটীত আহিলে আহিবাচোন আমাৰ অফিচত সেই নবীন বৰা ছাৰে মোক মাতি আনিছিল যে আমাৰ শ্ব' কেইটামান আছে আমাৰ জনংগৰ সেই শ্ব'ত মানে কি অতিথি শিল্পী হিচাপে আমাক অকণমান সহায় কৰি দিব লাগে মই তেতিয়া একৰ্ডিয়ন বজাওঁ দেই মই একৰ্ডিয়ন বজাওঁ তেখেতসকলে এই অনুষ্ঠানটোত মই একৰ্ডিয়ন বজাব সহায় কৰি দিছোঁ বহুত জেগা আমাৰ এইবিলাক শিৱসাগৰ নাহৰকটীয়া দুলীয়াজান নামৰূপ এইবিলাক তাৰপিছত অহাৰ পিছতে ছাৰে মোক ক'লে তুমি এখন এপ্লিকেশ্যন দিবাচোন আমাৰ ডিপাৰ্টমেণ্টত মই এপ্লিকেশ্যন এখন তেখেতে মানে ওচৰতে লিখিলোঁ লিখি মই দি দিলোঁ তাৰপিছত মই কৈছোঁ কালিৰ পৰা তোমাৰ চাকৰিত আহিব বাছ এনেকৈ চাকৰিটো পালোঁ তাৰপিছত মই অল ইণ্ডিয়া ৰেডিঅ'ত মানে মিউজিক কম্প'জাৰ হিচাপে পালোঁ তাৰপিছত অল ইণ্ডিয়া ৰেডিঅ'ৰ ডাইৰেক্টৰ নাম মই ল'বই লাগিব দিলীপ দাস তেখেতেও মোক তেখেতে প্ৰখ্যাত এগৰাকী দিলীপ দাস বুলি ক'লে সকলোৰে চিনাকি তেখেতে মোক মানে বহুত সহায় কৰিলে মোক ক'লে প্ৰথম মই যুৱবাণীত বজাওঁ তেতিয়া মানে
তেওঁ মোক ক'লে যে অন্যক মই এটা ডিউটি দিছোঁ, তোমাক মই 4টা ডিউটি দিছোঁ। কাৰণ একৰ্ডিয়ানটো চবেই বিচাৰে। একৰ্ডিয়ানখন যেতিয়া চবেই বিচাৰে তেতিয়া মই একৰ্ডিয়ানটো মই চবৰে লগত বজাই দিওঁ। তেতিয়া চবেই বিচাৰে যেতিয়া মোক 4টা ডিউটি দিয়ে, 4টা মঙলবাৰ তেতিয়া। তাৰপিছতে মই এইটো কৰি আছোঁ, চলাৰ এটা উপায় হৈ গ'ল মোৰ। তাৰপিছত মই সুযোগ কম্পোজাৰৰ কাৰণে পৰীক্ষা দিলোঁ, পাছ কৰিলোঁ। তেনেকৈ মোৰ এৰেঞ্জত বহুত কেইজনে গালে। মোৰ অডিঅ' ভিডিঅ' CD বহুত কেইজন আমাৰ প্ৰখ্যাত যিবিলাক শিল্পী, এতিয়া অলপ মই নাম ল'ব তেনেকৈ চবৰে নোৱাৰিম। বিশেষকৈ পুলক বেনাৰ্জী, তাৰপিছত মালবিকা বৰা, সকলৰ নিচিনা শিল্পী, সেইবোৰ শিল্পীৰ নামেই পৰিছে। সেইবিলাক শিল্পীক মই কিন্তু মোৰ এৰেঞ্জত মই গোৱাইছোঁ। আৰু মোৰ এৰেঞ্জৰ গীত মানে বহুতেই গাইছে। আৰু মই এতিয়া ল'ৰা ছোৱালীখিনিক মানে তেনেকৈ শিক্ষা দি আছোঁ। আৰু যিখিনি আমাৰ থলুৱা গীত আৰু সেইখিনিৰ ওপৰতহে মই এতিয়া জোৰ দি আছোঁ, সেইখিনি যাতে আমি জীয়াই ৰাখিব পাৰোঁ। যেনে বনগীতখিনি শিকাব লাগে। পাৰ্বতী প্ৰসাদ, ৰুদ্ৰ বৰুৱা, তাৰপিছত ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ, ঠিক এখেতসকলৰ গীতখিনিহে। আপোনাৰ স্কুলখনৰ কি য'ত আপুনি শিকায়? মই য'ত শিকাওঁ মই সেইখন হ'ল ঝংকাৰ মিউজিক ষ্টেচন। যদি এতিয়া অসমৰ বা গুৱাহাটীৰ ল'ৰা ছোৱালী যদি শিকিব বিচাৰে, আপোনাৰ পৰিচয়টো দি দিয়ক, ক'ত যাব লাগিব? এইটো মোৰ স্কুলখন এতিয়া অস্থায়ী হিচাপে আছে বামুণী মৈদাম ৰেলৱে কলনী। তাতে গ'লে তাত মই কীবৰ্ড, গীটাৰ আৰু আমাৰ থলুৱা গীত মাতখিনি এইখিনিৰ ওপৰত মই মানে শিকাই আছোঁ। আপুনি এনেই কি ভাষাত গীত গায়? মইতো এতিয়ালৈকে মই মণিপুৰীৰ পৰা, গোৱালপৰীয়া, মণিপুৰী, মিচিং, তাৰপিছত অসমীয়া আধুনিক গীত, বিয়ানাম, বৰগীত, আধুনিক গীত, টোকাৰী গীত, এইবিলাক গীতৰ ওপৰত মই যেতিয়া কেছেট আছিল এইবিলাকৰ ওপৰত মই বহুত কেছেট কৰিছোঁ মোৰ এৰেঞ্জত। আনকি কমলাকান্ত ভট্টাচাৰ্য, তেখেতৰ মই নাতিনীয়েক ৰাগিনী ভট্টাচাৰ্য, তেওঁৰ মই 2টা কেছেট কৰি দিছোঁ। এই মানে মোৰ ককাৰ গীত বুলি সেই 2টা কেছেট ফুল এলবাম, সেইটো মোৰ এৰেঞ্জতে গাইছে। তেওঁ এতিয়া বম্বেত থাকে, মাতিলে আহে আৰু গুৱাহাটীত আহিলে মোক লয় আৰু তেওঁলোকৰ ভাল সম্পৰ্ক। গতিকে এনেকৈ অসমৰ বিভিন্নজনক মই মোৰ গীতৰ এইখিনি ধাৰা কৰিলোঁ। তাৰপিছত মোৰ যিখিনি ড্ৰামা অভিজ্ঞতা, নাটক, ভ্ৰাম্যমানৰ, আপোনালোকে যিখিনি গণ্যমান্য বুলি ভাবে, ভৱেন্দ্ৰনাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ, তাৰপিছত আমাৰ হেমন্ত দত্ত, তৌফিক ৰহমান, মহেন্দ্ৰ শৰ্মা, তাৰপিছত লীলা বাইদেউ, ৰবীন নেওগ, ইমান প্ৰশান্ত হাজৰিকা, এই সকলোৰে লগত মই মানে নাট পৰিচালনা কৰিছোঁ। নাটকত আপুনি ইমান বৰেণ্য ব্যক্তিৰ সান্নিধ্য পাই অভিজ্ঞতা পুষ্ট এগৰাকী সংগীতজ্ঞ। কিন্তু আমি প্ৰচাৰৰ কাৰণে হয়তো আমি বিচৰা নাই, কেতিয়াবাতো ওলাবই। কেতিয়াবা নহয়, আজি যেনেকৈ তুমি সোণৰ অসমে মোক বিচাৰি আহিছা, আছাম তাতে বিচাৰি আহিছোঁ, তুমি যেতিয়া মোক বিচাৰি আহিছা, এনেকৈ নিশ্চয় আৰু কোনোবা আহিব নিশ্চয়। আচ্ছা, গতিকে মানে মোৰ আনন্দৰ কথা, ডক্টৰ ভূপেন হাজৰিকাৰ নিচিনা মানুহৰ লগত মই সহকাৰী সংগীত পৰিচালক হিচাপে কাম কৰিছোঁ। সেইখন অভিজ্ঞানম শকুন্তলা বুলি যিখন তেখেতৰ নাটক, সেইখন নাটকবোৰ আছিল পৰিচালনা ৰত্ন ওজাদেৱ, নীলু চক্ৰৱৰ্তী, আৰু মোৰ সংগীত পৰিচালনা আছিল। আৰু তাতে আছিল প্ৰশান্ত হাজৰিকা, তাতে কুকুল বৰদলৈ, এইবিলাকো আছিল, আব্দুল মজিদা আছিল, তৌফিক ৰহমান, এইবিলাক যিমানখিনি ডাঙৰ এক্টৰ আছিল, মই ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ প্ৰায় 6-7-8-9খনমান নাটকত মই সংগীত কৰিছোঁ। মহেন্দ্ৰ বৰঠাকুৰৰ কৰিছোঁ, হেমন্ত দত্তৰ কৰিছোঁ, সুৰংগ শেষত আটাইতকৈ এসময়ত মানে ৰজন জনাই আছিল। সুৰংগ মানে ৰেডিঅ' খুলিলে সুৰংগ মানে নাটকখন চোৱাৰ কাৰণে, শুনাৰ কাৰণে মানুহ সেইখন নাটক ভাগ্যৱান থিয়েটাৰত কৰিছিল, ইন্দ্ৰধনু থিয়েটাৰত 85 মানত। আৰু তাৰে সংগীত পৰিচালনা কৰিছিলোঁ মই, বেকগ্ৰাউণ্ড মিউজিক মই কৰিছোঁ ষ্টিল। আৰু তেতিয়া কণ্ঠশিল্পী কোন আছিল জানে? ঋদিপ দত্ত। ঋদিপ দত্ত কিনাৰত বহে আৰু মই সংগীত কৰোঁ। তেতিয়া ঋদিদাই কৈ আমি এইখিনি এনেকৈ কৰা, এইখিনি। আনকি তেতিয়া মোৰ কিমান 15 বছৰ, 10-15 বছৰ হ'ব, তেতিয়া মই জয়ন্তদাক পাইছোঁ লক্ষ্মী থিয়েটাৰত। তেওঁ শিকাব গৈছিল আৰু তাৰপিছতে তেওঁ ঢুকাই থাকিল। তেতিয়া মই সৰুকৈ মেণ্ডলিন এখন আছিল, মেণ্ডলিনখন বজাওঁ তেতিয়া। গতিকে আপুনি এতিয়া কি বাদ্যযন্ত্ৰ বজাব জানে? মই
গিটাৰখন ফাৰ্ষ্ট লৈছিলোঁ হয় তাৰপিছত তাৰ আগত মই দুটাৰো বজাইছিলোঁ দেই গাঁৱত দুটাৰা আৰু দুটাৰাটো মোক এটা পিচ বজাব দিছিল কোনে জানে কোনে সেইটো আমাৰ প্ৰসিদ্ধ শিল্পী ৰমেন বৰুৱা বাহ তেখেতে থিয়েটাৰত সংগীত পৰিচালনা কৰিব গৈছিল আৰু তাতে মই তেতিয়া আছিল মোক দোতৰা বজোৱা দেখিলে এই বাবু এইফালে আছোন মোক এটা পিচ লাগে দোতৰা তুমি বজাই দিয়া মোৰ সেই পিচটো মোৰ আজিও মনত আছে হা গতিকে সেই পিচটো আজিও মনত আছে আৰু সেই তেতিয়াই মই দোতৰা বজাইছিলোঁ হা দোতৰাখন তেতিয়া ল'লোঁ তাৰপিছত মই ইয়াত গিটাৰ বজাব শিকিলোঁ গিটাৰ মই কাৰ ওচৰত শিকিছিলোঁ জানে ধনী যোচেফ অল ইণ্ডিয়া ৰেডিঅ'ত তেওঁ ষ্টাফ আৰ্টিষ্ট আছিল তেওঁৰ ওচৰত আকৌ লৈ গৈছিল মোক কোনে জানেনে প্ৰদীপ চলিহা তেওঁ এজন মানে প্ৰসিদ্ধ শিল্পী আপুনি বাগা বাগা ব্যক্তি বাগা বাগা নেতা বাগা বাগা অভিনয় শিল্পী অভিনেতা প্ৰসিদ্ধ কণ্ঠশিল্পী প্ৰসিদ্ধ গীতিকা সুৰকাৰ লগতে এতিয়া চব কাম কৰিছিলে এতিয়াও জীয়াই আছে প্ৰাঞ্জল দা হয় তেখেতসকলৰ নাটকত সংগীত প্ৰাঞ্জল শইকীয়া মোৰ মিউজিকত তেখেতসকলে নাটক কৰিছে গতিকে অসমৰ এনেকুৱা বাকী নাই কিন্তু হয় আপুনি শুনিছে জানো মোৰ আগত এনে এই বাক্যখিনি শুনিছে নাই শুনা আমি আজি প্ৰথমবাৰৰ বাবে শুনিছোঁ খালি দুজন ৰিপৰ্টাৰে মোৰ লিখিছিল মজুমদাৰ আৰু এজন আছিল মোৰ নামটো ঠিক পাহৰিলোঁ কি ভাগৱতী তেখেতসকলে মই ঘূৰি আছোঁ নিশ্চয় সেউজীয়া কোমল তুমি মাতে মাতে আলিজানে মুখে মাতে মাতে বহাগাইছে গুলি গুলি এদিনালে মন মোৰ নাচে বাৰে বাৰে মন মোৰ নাচে বাৰে বাৰে সেউজীয়া কোমল তুমি মাতে আলিজানে মুখে মাতে বহাগাইছে গুলি গুলি এদিনালে মন মোৰ নাচে বাৰে বাৰে মন মোৰ নাচে বাৰে বাৰে আমাৰ শুভকামনা থাকিল আপোনাৰ এই গীতে আলোড়নৰ সৃষ্টি কৰক करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।